নমস্কাৰ আপোনালোকে চাই আছে পিআই নিউজ আৰু ষ্টুডিঅ'ত নয়না শইকীয়া। দিল্লীৰ কৃষক আন্দোলনৰ সমৰ্থনত সমগ্ৰ দেশৰ লগতে ৰঙিয়া CITUৱে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ পৰিলক্ষিত হৈছে। চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলাও দেখিবলৈ পোৱা গৈছে। লগতে প্ৰতিবাদকাৰীয়ে কেন্দ্ৰীয় চৰকাৰৰ ৩খন কৃষি আইন বাতিলৰ দাবী জনাই অন্যথা কৃষক বিৰোধী আইন বাতিল নকৰিলে অনাগত দিনত তীব্ৰতৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব বুলি জানিবলৈ দিয়ে। পূরণ করা এই সরকার হুঁশিয়ার, পূরণ করা এই সরকার হুঁশিয়ার, পূরণ করা এই সরকার। দিল্লীৰ কৃষক আন্দোলনৰ সমৰ্থনত সমগ্ৰ দেশৰ লগতে ৰঙিয়াতো CITUৱে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। কৃষক বিৰোধী কৃষি আইন বাতিল কৰক, শ্ৰমিক বিৰোধী ৰন্ধন কৰ্মী মাননি ৬,০০০ টকাকৈ বৃদ্ধি কৰক, বৃদ্ধি কৰক আদি বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীয়ে কেন্দ্ৰীয় চৰকাৰ ৩খন কৃষি আইন বাতিলৰ দাবী জনায় আৰু সকিয় নিদিয়ে। যদি কৃষক বিৰোধী আইন বাতিল নকৰে অনাগত দিনত ইয়াতকৈ তীব্ৰতৰ আন্দোলন কৰিবলৈ বাধ্য হ'ব বুলি জনায়। প্ৰতিবাদকাৰীসকলক আৰক্ষীয়ে আটক কৰি হৰদত্ত বীৰদত্ত ভৱনলৈ লৈ যায়। আমাৰ দেশৰ বৰ্তমান যি শাসনাধিষ্ঠিত চৰকাৰ, এই বিজেপিৰ চৰকাৰখনে তেওঁলোকে শ্ৰম আইনবোৰ এপদকৈ নাইকিয়া কৰি লৈ গৈ আছে। ৪৪খন শ্ৰমিকৰ স্বাৰ্থত ৪৪খন আইন চৰকাৰে প্ৰণয়ন কৰিছিল শ্ৰমিক শ্ৰেণীৰ দীৰ্ঘদিনীয়া আন্দোলনৰ ফলস্বৰূপে, আৰু সেই আইনবোৰ এখনকৈ নাইকিয়া কৰি এতিয়া শ্ৰম আইন সংস্কাৰৰ নামত এই আইনবোৰ নাইকিয়া কৰি এতিয়া শ্ৰম কোডত পৰিণত কৰিছে, শ্ৰম সংহিতা লেবাৰ কোডত পৰিণত কৰিছে। আৰু ইয়াৰে আমি বিৰোধিতা কৰি সমগ্ৰ দেশজুৰি আজি এই আন্দোলন কৰি আছো। আৰু এই আন্দোলনৰ অন্যতম আৰু এটা বিশেষ দাবী হ'ল এইটো হ'ল যে আমাৰ দেশৰ অন্নদাতাসকলে কৃষকসকলে সমগ্ৰ দেশজুৰি আন্দোলন কৰি আছে। কাৰণ যোৱা ছেপ্টেম্বৰ মাহত আমাৰ দেশৰ কেন্দ্ৰৰ চৰকাৰে ৩খনকৈ কৃষি আইন তেওঁলোকে প্ৰণয়ন কৰিলে। এই আইন ৩খনৰ বিৰুদ্ধে আমাৰ দেশৰ প্ৰধান যিবোৰ কৃষক সংগঠন, এই সংগঠনসমূহে এই আইনৰ বিৰোধিতা কৰিলে। বিৰোধিতা কৰি তাক প্ৰত্যাহাৰ কৰাৰ কাৰণে, বাতিল কৰাৰ কাৰণে দাবী জনালে, কিন্তু চৰকাৰে কাণ নিদিলে। আৰু সেইকাৰণে যোৱা ২৬ নৱেম্বৰত দিল্লী চলো অভিযান কৰিলে কৃষকসকলে। আৰু সেই আন্দোলনকাৰীসকলে যেতিয়া দিল্লীত সোমাবলৈ চেষ্টা কৰিলে, তেতিয়া কেন্দ্ৰ চৰকাৰে এই কৃষকসকলক তেওঁলোকক প্ৰৱেশত বাধা দিলে। আৰু এই বাধা এনেধৰণে বাধা দিলে যে পানী হিলৈ মাৰি প্ৰথমতে লাঠি চাৰ্জ কৰি এই ধৰণে বাধা দিলে। বহু কৃষক আঘাতপ্ৰাপ্ত হ'ল, কিন্তু কৃষকসকলক তেওঁলোকক ছত্ৰভংগ দিয়াব নোৱাৰিলে। বৰং এই কৃষকসকলে তেওঁলোকে দৃঢ়ভাৱে দিল্লীৰ ৰাজপথ আগুৰি তেওঁলোকে বহি থাকিল, সিংঘু বৰ্ডাৰত বহিল। আৰু এতিয়ালৈকে এই সিংঘু বৰ্ডাৰৰ উপৰিও টিকৰিকে আদি কৰি দিল্লীলৈ ওলোৱা আৰু সোমোৱা ৬টাকৈ পথ অৱৰোধ কৰি এতিয়া কৃষকসকলে তাতে ধৰ্মঘট কৰি আছে। এই আইন ৩খন প্ৰত্যাহাৰৰ দাবীত সেই ৩খন আইন কৃষি আৰু কৃষক বিৰোধী। আৰু এই আইন ৩খনে কেৱল কৃষকসকলকে ক্ষতিগ্ৰস্ত নকৰিব, এই আইনে সমগ্ৰ দেশৰ জনসাধাৰণক, যিসকলে এই কৃষকসকলে উৎপাদন কৰা অন্ন খাই জীয়াই আছে, তেওঁলোকে উৎপাদিত ফচল খাই জীয়াই আছে, সেই ৰাইজেও বিপদত পৰিব। আৰু সেইকাৰণে সমগ্ৰ দেশজুৰি আজি CITUৱে সমগ্ৰ দেশজুৰি আন্দোলনৰ আহ্বান দিছে ৭ আৰু ৮ তাৰিখে। আৰু আমি অসমত সমগ্ৰ ৰাজ্যতে আজিৰ তাৰিখত এই ধৰণে আইন অমান্য আন্দোলন কৰিছো। আৰু আইন অমান্য আন্দোলনৰ জৰিয়তে আমি চৰকাৰক সকিয়াই দিব বিচাৰিছো যে অতি সোনকালে এই কৃষি আইনসমূহ প্ৰত্যাহাৰ কৰক, শ্ৰম আইন সংস্কাৰ কৰা বন্ধ কৰক। আৰু যদি নকৰে তেন্তে আগত দিনত ইয়াতকৈ ডাঙৰ আন্দোলন হ'ব। কাৰণ এই ধৰণে আন্দোলন আগবাঢ়ি গৈ আছে, আৰু এই আন্দোলনক আৰু অধিক শক্তিশালী কৰাৰ কাৰণে আমিও সংকল্প গ্ৰহণ কৰিছো। এইটোৱে আমাৰ আজিৰ এই আন্দোলন। কিন্তু এতিয়া আপুনি অমুকত লৈ যাওক, তমুকলৈ যাওক বুলি ক'লে আমি নুশুনো, আমি নামানো। এইটো আমাৰ মতে কৰি থাকিম। যেতিয়া আপোনাৰ কাষ্টডিত যাম, পুলিচৰ কাষ্টডিত যাম, তেতিয়া পুলিচে কি কৰে?
যি কৰে জ্বলাই যাকে লৈ যায় বোলে নহয় নলবাৰী জেলত যাব লাগিব নহয় হেৰি থানালৈ যাব লাগিব নহয় হঠাৎ আমিতো কৈছো আপোনালোকৰ মতে কৰিম ইমানকে শুনা পিছতো ইমানকে কৈ আছে এৰেষ্ট কৰিব বুলি কৈছে এৰেষ্ট কৰি দিম না এতিয়া কৈছে কি ইয়াতে কৰিব বুলি ইয়াতে কৰিব এতিয়া যদি মোক ইয়াতে কৰিম ক'ব ইয়াতে হাতকাৰী মানুহ ইমান নকৰিব আপুনি আগে পিছে তাৰমানে নিশ্চয় এই ধৰণৰ আপোনাৰ চিটুৱেশ্যনৰ সন্মুখীন হোৱা নাই সেইকাৰণে আপুনি কৈ আছে কিন্তু আমি কাগজতো পাই থাকো না চব ঠিকেই হয় আৰু কোনোবাও কথা পাতে তাতে যাম কিন্তু এতিয়া আপুনি